স্বভাৱসুলভ বাকশৈলীৰে মেহমুদ মাদানীক বুঢ়া আঙুলি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ। আগতেও দেখাইছিল বুঢ়া আঙুলি মেহমুদ মাদানী বা মাদানী গোটেই পক্ষটোক। মাদানীৰ অসম ভ্ৰমণৰ পূৰ্বেই দেখুওৱা সেই বুঢ়া আঙুলি আজিও উঠিল। মাদানীকো বাংলাদেশত প্ৰেৰণ কৰিম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী। মাদানীৰ অসমত পদাৰ্পণৰ পিছত আকৌ বুঢ়া আঙুলি দেখুৱালে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। বেছি কৰিলে ময়েই মাদানীক জেলত ভৰাই দিম। CM মইহে, মাদানী CM নহয়। মই মাদানীক ভয় নকৰোঁ। এই মন্তব্যৰে মাদানীক মূল্যহীন আখ্যা মুখ্যমন্ত্ৰী আৰু কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেহে মাদানী প্ৰাসংগিক হৈ থাকে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলে কোনো কাৰণতেই মাদানী চাৰ্কুল ভাৰতৰ ৰাজনীতিত প্ৰাসংগিক নহয়। সমান্তৰালভাৱে সাংবাদিকে প্ৰশ্ন কৰিছিল যে গোৱালপাৰাৰ যিখিনি এলেকালৈ মাদানী গ'ল মেহমুদ মাদানী চাবলৈ, সাধাৰণতে তাত কোনো লোকক পৰিদৰ্শন কৰাৰ অনুমতি দিয়া নাযায়, তেন্তে মাদানীক বিশেষভাৱে অনুমতি দিয়া হ'ল কিয়? তেতিয়া মুখ্যমন্ত্ৰীৰ উত্তৰ যে সেই স্থানসমূহ চালেহে তাত কি ধৰণে উচ্ছেদ চলে বা চৰকাৰী মাটি বেদখল কৰাৰ ফল কি হয় সেয়া গম পাব মেহমুদ মাদানীয়ে, যাৰ বাবে পৰৱৰ্তী কাৰ্যপন্থাসমূহত ভাবি চিন্তি কৰিব আৰু সেইবাবে তেখেতক অনুমতি দিয়া হৈছে। কি ক'লে মুখ্যমন্ত্ৰী শুনো। মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। বেছি কৰিলে মই মাদানীক ভৰাই দিম। মই ক'লো নহয়, মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে মোৰ দিনত।